মহিলাসকলে আচলতে কৰিব নোৱাৰা কাম একোৱে নাই। এয়া তাৰে উদাহৰণ। এই মহিলা কেইগৰাকীক দেখিছে, তেওঁলোকে নিজৰ ঘৰখন চম্ভালাৰ উপৰিও এই ধৰণে এখন বিয়া কি ধৰণে সকলো খোৱা বোৱা দায়িত্ব তেওঁলোকে আচলতে চম্ভালি লৈছে এয়া দেখিছে। আৰু এখন বিয়া সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে কেইগৰাকীমান মহিলা লগ হৈ এটা কেটাৰিং পাৰ্টি আচলতে বনাইছে। আৰু এই কেটাৰিং পাৰ্টিটোৱে আচলতে তেওঁলোকে উপাৰ্জন কৰাৰ উপৰিও এখন বিয়া বাৰ্থডে হওক বা অন্য কিছু অনুষ্ঠান তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰি যায়। আৰু আপোনালোকৰ যদি কেতিয়াবা প্ৰয়োজন হয় কেটাৰিং পাৰ্টি আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব তেওঁলোকৰ লগত। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, সকলো তেওঁলোকৰ ঠিকনা আৰু ফোন নম্বৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব তেওঁলোকক। আপোনালোকৰ প্ৰয়োজনীয় সময়ত আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি সকলোখিনি দায়িত্ব আচলতে তেওঁলোকে খোৱা বোৱা সকলোখিনি তেওঁলোকে চম্ভালি ল'ব পাৰে আচলতে। আৰু ইমান সুন্দৰকৈ পৰিচালনা কৰে আচলতে। এনেধৰণৰ সকলো যদি মহিলাই এই ধৰণে ওলাই পৰা চাগে এক প্ৰশংসনীয়। আৰু মই দেখি আচলতে তেওঁলোকৰ সেইকাৰণে আচলতে ভিডিঅ'টো কৰিলোঁ তেওঁলোকৰ এই ধৰণে। আচলতে তেওঁলোকে ইমান সুন্দৰকৈ আচলতে এখন বিয়া কি ধৰণে পৰিচালনা কৰিছে আৰু কোনো হাই হুলস্থুল নোহোৱাকৈ আচলতে তেওঁলোকে নিজৰ নিজৰ কৰ্ম সকলোৱে নিজৰ নিজৰ দায়িত্ব আচলতে লৈ কি ধৰণে বিয়াখন সম্পূৰ্ণকৈ শেষ কৰিছে তাকে ভাল লাগিল দেখি। সেয়েহে মই আচলতে তেওঁলোকৰ এই ভিডিঅ'টো কৰোঁ বুলি ভাবিলোঁ। আপোনালোকেও সুবিধা হোৱাকৈ তেওঁলোকৰ সকলোখিনি আপোনালোকক লৈ আগবঢ়ালোঁ। আপোনালোকেও যদি কেতিয়াবা প্ৰয়োজন হয়, আৰু প্ৰায় মানুহৰ আজিকালি প্ৰয়োজন হৈয়ে থাকে কেটাৰিং পাৰ্টি। আৰু যিহেতু বিয়া আজিকালি যিহেতু গৃহস্থই এনেধৰণৰ কিছু দায়িত্ব যদি দিব পাৰে তেওঁলোকৰ সকলোৰে সুবিধা হয় আচলতে। এয়া দেখিছে নকুঁহি কেটাৰিং বোৱাৰী গোট। আৰু এইখিনি বিনগুটিয়া গাঁৱৰ হয়, বিনগুটিয়া গাঁৱত আছে ডিব্ৰুগড় বৰবৰুৱাৰ। আৰু আপোনালোকে ইয়াত ফোন নম্বৰ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব। আৰু এই ধৰণে মই তেওঁলোকে কৰি থকা কাম আচলতে তেনেকৈ গম নোপোৱাকৈ এই ধৰণে আচলতে মই ভিডিঅ' কৰিছিলোঁ প্ৰথম অৱস্থাত। আৰু সুন্দৰকৈ আচলতে তেওঁলোকে কি ধৰণে পৰিচালনা কৰিছে তাকে চাবলৈ মই ভিডিঅ' কৰিছিলোঁ। আৰু আপোনালোকে দেখিছে তেওঁলোকে কিধৰণে নিজৰ নিজৰ কৰ্ম আচলতে কৰি গৈছে আৰু সকলো মানুহক খোৱা বোৱা সকলো দায়িত্ব কি সুন্দৰভাৱে পৰিচালনা কৰিছে আচলতে ভাল লাগিল। আপোনালোকে যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত যোগাযোগ কৰিব। আৰু তাকে দেখুৱাম বুলি আজি ভিডিঅ'টো কৰিলোঁ। আজিলৈ ইমানেই আছিল, ধন্যবাদ।